মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনীৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। আমি যোৱা ক্লাছত 6 নম্বৰ প্ৰশ্নৰ উত্তৰবিলাক আলোচনা কৰিছিলোঁ। আজি আমি 7 নম্বৰৰ পৰা প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন হ'ল তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা। এই নম্বৰত আছে কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কেলছিয়াম কাৰ্বনেট আৰু পানী। তো আমি সমীকৰণটো লিখো কেলছিয়াম হাইড্ৰক্সাইড CaOH2 একোয়া প্লাছ কার্বন ডাই অক্সাইড CO2 গেছ উৎপন্ন হব ক্যালসিয়াম কার্বনেট CO3 সলিড প্লাস পানি H2O লিকুইড। আমি সমীকৰণটো লিখিলো। এতিয়া চোৱা সমীকৰণটো সমতুল হৈ আছে নেকি? ক্যালসিয়াম এটা আছে, এফালে এটা আছে, অক্সিজেন এইফালে চাৰিটা আছে, অক্সিজেন এইফালে 3 আৰু 4টা আছে। হাইড্রোজেন এফালে 2টা আছে, হাইড্রোজেন 2টা আছে, কার্বন এটা আছে, কার্বনও এটা আছে। তো আমি দেখিলো ইতিমধ্যেই সমীকৰণটো সমতুল হৈ আছে। বি নাম্বার কোয়েশ্চন জিংক প্লাস সিলভার নাইট্রেট উৎপন্ন হৈছে জিংক নাইট্রেট আৰু সিলভার। লিখি দিয়া Zn সলিড প্লাস সিলভার নাইট্রেট AgNO3 একোয়া উৎপন্ন হৈছে জিংক নাইট্রেট ZnNO3 একোয়া আর উৎপন্ন হৈছে সিলভার Ag এইটো হ'ব সলিড। তো আমি সমীকৰণটো লিখিলো। এতিয়া চোৱা সমীকৰণটো সমতুল হৈ আছে নেকি? জিংক এটা আছে, ইফালেও এটা আছে। তাৰ আগতে আমি চাও নাইট্রেট বহু পাৰমাণৱিক আয়ন, নাইট্রেট ইফালে এটা আছে, ইফালে 2টা আছে। আমি ইফালেও 2টা বনাই দিও। এতিয়া চোৱা সিলভার 2টা আছে, এফালে এটা আছে, 2টা বনাই দিলো। নাইট্রেট 2টা আছে, নাইট্রেটও 2টা আছে। তো আমাৰ সমীকৰণটো লিখাও হৈ গল আৰু সমতুল কৰাও হৈ গল। কোয়েশ্চন নাম্বার সি এলুমিনিয়াম প্লাস কপার ক্লোরাইড উৎপন্ন হৈছে এলুমিনিয়াম ক্লোরাইড আৰু কপার। Al এলুমিনিয়াম সলিড প্লাস কপার ক্লোরাইড CuCl2 একোয়া উৎপন্ন হৈছে এলুমিনিয়াম ক্লোরাইড AlCl3 একোয়া আৰু তাৰ লগত উৎপন্ন হৈছে কপাৰ Cu সলিড। আমি সমীকৰণটো লিখিলো। এতিয়া চোৱা সমীকৰণটো সমতুল হৈছে নেকি? এলুমিনিয়াম এটা আছে, ইফালেও এটা আছে, কপাৰ এটা আছে, ইফালেও এটা আছে, ক্লোরিন 2টা আছে, ইফালে 3টা আছে। তো আমি কি কৰিম? ক্লোরিন যেহেতু 3টা আছে ইয়াতে এটা 2 দিলো। 2 দিয়াৰ লগে লগে ক্লোরিন কেইটা হল? 6টা। তো ইফালেও ক্লোরিন 6টা বনাই দিয়া। ইয়াতে এটা 3 দিয়া। 3 দিয়াৰ লগে লগে কপার কেইটা হৈ গল? 3টা। তো ইফালে 3 দিয়া। এতিয়া চোৱা এলুমিনিয়াম ইফালে 2টা, ইফালে এটা আছে, 2 দি দিয়া। চোৱা এতিয়া এলুমিনিয়াম 2টা, ইফালেও 2টা, কপার 3টা, ইফালেও 3টা, ক্লোরিন 6টা, ইফালেও 6টা। তো আমার সমীকৰণটো সমতুল হৈ গল। এবার চোৱা ডি নাম্বার কোয়েশ্চন
বেৰিয়াম ক্লৰাইডে পটাছিয়াম সালফেটৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু পটাছিয়াম ক্লৰাইড উৎপন্ন কৰে। লিখি দিয়া। বেৰিয়াম ক্লৰাইড BaCl2 একুয়া প্লাস পটাছিয়াম সালফেট KSO4 ইয়াতে হ'ব এর তলত 2 এইটো একুয়া একিউ উৎপন্ন হৈছে বেৰিয়াম সালফেট BaSO4 বেৰিয়াম সালফেটটো অদক্ষিপ্ত হ'ব কিয়নো ই সলিড প্লাস পটাছিয়াম ক্লোরাইড KCl এইটো একুয়া। তো আমি সমীকৰণটো লিখিলো। এতিয়া চোৱা সমীকৰণটো সমতুল হৈ আছে নেকি। প্ৰথমতে আমি সালফেট গ্ৰুপ চাওঁ। সালফেট গ্ৰুপ এটা আছে, সালফেট গ্ৰুপ এটা আছে। আচ্ছা, বেৰিয়াম এটা আছে, বেৰিয়াম এটা আছে, ক্লোৰিন দুটা আছে, ক্লোৰিন এটা আছে, দুটা বনাই দিয়া। পটাছিয়াম দুটা আছে, এইফালেও দুটা হৈ গ'ল। তো আমাৰ সমীকৰণটো লিখাও হৈ গ'ল আৰু তাৰ লগতে সমতুল কৰাও হৈ গ'ল। বুজি পাইছা নিশ্চয়? কুৱেশ্যন নম্বৰ 8 তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা। নম্বৰ এ পটাছিয়াম ব্ৰমাইডে বেৰিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড উৎপন্ন কৰে। তো লিখি দিয়া পটাছিয়াম ব্ৰমাইড KBr একুয়া প্লাস বেরিয়াম আয়োডাইড BaI2 একুয়া উৎপন্ন হৈছে পটাছিয়াম আয়োডাইড Ki একুয়া আৰু বেৰিয়াম ব্ৰমাইড BaBr2 এইটো সলিড। তো আমি সমীকৰণটো লিখিলো। এতিয়া চাওঁ সমীকৰণটো সমতুল কৰো আহা। আটাইতকৈ বেছি এফালে ব্ৰমিন আছে দুটা, এফালে ব্ৰমিন দুটা বনাই দিয়া। পটাছিয়াম এফালে দুটা হৈ গ'ল, এফালে পটাছিয়াম এটা আছে, দুটা বনাই দিয়া। এতিয়া চোৱা নিশ্চয় সমীকৰণটো সমতুল হৈছে। আয়োডিন দুটা, আয়োডিন দুটা। তো আমাৰ সমীকৰণটো লিখা হৈ গ'ল আৰু সমতুল কৰাও হৈ গ'ল। এই বিক্ৰিয়াটোত চোৱা আয়নৰ বিনিময় হৈছে পটাছিয়াম ব্ৰমাইডৰ পটাছিয়ামে আয়োডিনৰ লগত বিক্ৰিয়া কৰি পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম আয়োডাইডৰ বেৰিয়ামে ব্ৰমিনৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম ব্ৰমাইড উৎপন্ন কৰিছে। গতিকে এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া, দ্বি অপহৰণ বিক্রিয়া। বুঝি পালা? নাম্বার বি জিংক কার্বনেট আমি সমীকৰণটো লিখিলো। এতিয়া চোৱা সমীকৰণটো সমতুল হৈ আছে নেকি। জিংক এটা আছে, কার্বন এটা আছে, ইফালেও এটা আছে, অক্সিজেন তিনিটা আছে, ইফালেও তিনিটা আছে। ইতিমধ্যেই সমীকৰণটো সমতুল হৈ আছে। এই সমীকৰণটো এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। গতিকে এইটো এটা কি বিক্রিয়া? বিযোজন। বিযোজন বিযোজন বিক্রিয়া। তাৰ লগতে এইটো এটা কি বিক্রিয়া হ'ব? তাপগ্ৰাহী বিক্রিয়া। কিয়নো বিক্রিয়াটো সংগঠিত হ'বলৈ তাপৰ প্ৰয়োজন হৈছে। নাম্বাৰ সি
হাইড্রোজেন গেছে ক্লোরিনের লগত বিক্রিয়া কৰি হাইড্রোজেন ক্লোরাইড উৎপন্ন কৰে লিখি দিয়া H2 গ্যাস প্লাস ক্লোরিন গ্যাস উৎপন্ন হৈছে হাইড্রোজেন ক্লোরাইড HCl গ্যাস এফালে 2 দিলেই সমীকৰণটো সমতুল হৈ যাব বিক্রিয়াটোত দুটা বিক্রিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হৈছে গতিকে এইটো এটা সংযোজন বিক্রিয়া বুজি পাইছা নাম্বার ডি মেগনেসিয়ামে হাইড্রোক্লোরিক এসিডৰ লগত বিক্রিয়া কৰি মেগনেসিয়াম ক্লোরাইড আৰু হাইড্রোজেন গ্যাস উৎপন্ন কৰে লিখি দিয়া মেগনেসিয়াম ধাতু সলিড হাইড্রোক্লোরিক এসিড HCl একুয়া উৎপন্ন হৈছে মেগনেসিয়াম ক্লোরাইড MgCl2 একুয়া আৰু তাৰ লগতে উৎপন্ন হৈছে হাইড্রোজেন গ্যাস সাধাৰণতে ধাতুসমূহে এসিডৰ লগত বিক্রিয়া কৰি ধাতুটোৰ লবণ আৰু হাইড্রোজেন গ্যাস উৎপন্ন কৰে এতিয়া চোৱা বিক্রিয়াটো সমতুল হৈ আছে নেকি এফালে হাইড্রোজেন দুটা আছে এফালে এটা আছে 2 দি দিয়া ক্লোরিন দুটা আছে ফলে দুটা হৈ গল ম্যাগনেসিয়াম এটা আছে বিক্রিয়াটো সমতুল হৈ গল এতিয়া এই বিক্রিয়াটো চোৱা ম্যাগনেসিয়ামে হাইড্রোক্লোরিক এসিডৰ পৰা হাইড্রোজেনক অপহৰিত কৰিছে গতিকে এইটো এটা অপহৰণ বিক্রিয়া অপহৰণ বিক্রিয়া বুজিব পাৰিছা কোয়েশ্চন নাম্বার 9 তাপবর্জী আৰু তাপগ্ৰাহী বিক্রিয়া বুলিলে কি বুঝা তাপবর্জী বিক্রিয়া বুলিলে আমি বুঝো যি রাসায়নিক বিক্রিয়া তাপ উৎপন্ন হয় সেই বিক্রিয়াবোৰক তাপবর্জী রাসায়নিক বিক্রিয়া বুলি কোৱা হয় আৰু তাপগ্ৰাহী রাসায়নিক বিক্রিয়া যি বিক্রিয়াবিলাকত তাপৰ প্ৰয়োজন হয় অৰ্থাৎ বিক্রিয়াটো সংঘটিত হওঁতে তাপৰ প্ৰয়োজন হয় সেই বিক্রিয়াবোৰক কি বোলে তাপগ্ৰাহী রাসায়নিক বিক্রিয়া আমি উদাহরণ দিও প্রথমতে তাপবর্জী রাসায়নিক বিক্রিয়া নাম্বার এ এটা সহজ উদাহরণ লোৱা কার্বন সলিড প্লাস অক্সিজেন গ্যাস উৎপন্ন হব কার্বন ডাই অক্সাইড প্লাস তাপ এটো এটা তাপবর্জী রাসায়নিক বিক্রিয়া কিয়নো এই বিক্রিয়াটো সংঘটিত হলে প্রচুর পরিমাণে তাপ উৎপন্ন হব নাম্বার বি তাপগ্ৰাহী রাসায়নিক বিক্রিয়া এটা সৰু উদাহরণ লোৱা ক্যালসিয়াম কার্বনেট সলিড যদি আমি তাপ প্রয়োগ কৰো উৎপন্ন হব ক্যালসিয়াম অক্সাইড সলিড আৰু লগতে কার্বন ডাই অক্সাইড চোৱা ক্যালসিয়াম এটা আছে কার্বন এটা আছে ইফালেও এটা আছে অক্সিজেন তিনটা আছে ইফালেও তিনিটা আছে এই বিক্রিয়াটো সংঘটিত হবলৈ তাপৰ প্ৰয়োজন হৈছে গতিকে ই এটা তাপগ্ৰাহী ৰাসায়নিক বিক্রিয়া বুজি পাইছা কোয়েশ্চন নাম্বার 10 শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা শ্বসন বিক্রিয়াটো হৈছে আমাৰ কোষত হোৱা এটা জারণ বিক্রিয়া
আৰু ই কোষৰ মাইটোকন্ড্ৰিয়াত সম্পন্ন হয়। কোষত গ্লুকোজৰ জাৰণ ঘটি শক্তি উৎপন্ন হয়। বিক্ৰিয়াটো এনেধৰণে ঘটে। C6H12O6 aqua plus H2O liquid plus অক্সিজেন aqua, কিয়নো অক্সিজেন পানীত দ্ৰৱীভূত অৱস্থাতহে বিক্ৰিয়াটো ঘটিব। উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড aqua, পানীত দ্ৰৱীভূত অৱস্থাত উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু উৎপন্ন হ'ব পানী H2O লিকুইড। তাৰ লগতে কি উৎপন্ন হ'ব? শক্তি বা তাপ। আমি বিক্ৰিয়াটো লিখিলো, এতিয়া সমতুল কৰো। বিক্ৰিয়াটো সমতুল হৈ গ'ল। এতিয়া চোৱা, এইটো এটা শ্বসন বিক্ৰিয়া। এই বিক্ৰিয়াটো সংঘটিত হৈ তাপ বা শক্তি উৎপন্ন হৈছে আৰু সেই শক্তি ব্যৱহাৰ কৰি কোষসমূহ জীয়াই আছে আৰু প্ৰাণীবোৰো জীয়াই আছে। গতিকে এইটো এটা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া। বুজিব পাৰিছা? বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এইসমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা। আমি জানো বিযোজন বিক্ৰিয়াবোৰত কি হয়? এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। আৰু সংযোজন বিক্ৰিয়াত কি হয়? দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। সেই বিক্ৰিয়াবিলাকক কি কোৱা হয়? এবাৰ আমি উদাহৰণ চাওঁ। বিযোজন বিক্ৰিয়াৰ উদাহৰণ আমি এইটো দিব পাৰো। বিযোজন বিক্ৰিয়াৰ উদাহৰণ আমি এইটো দিব পাৰো, কাৰণ এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। আৰু সংযোজন বিক্ৰিয়াৰ উদাহৰণ আমি এইটো দিব পাৰো, কাৰণ দুটা বিক্ৰিয়ক পদাৰ্থৰ পৰা এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে। বুজিব পাৰিছা? কোৱেশ্চন নাম্বাৰ 12 নাম্বাৰে লিখা, তাপ প্ৰয়োগ কৰি হোৱা এটা বিযোজন বিক্ৰিয়া। ফেৰাছ সালফেট FeSO4 কি কৰিলা? তাপ প্ৰয়োগ কৰিলা, উৎপন্ন হ'ব ফেৰিক অক্সাইড Fe2O3 সলিড। তাৰ লগত উৎপন্ন হ'ব সালফাৰ ডাইঅক্সাইড গেছ আৰু সালফাৰ ট্ৰাইঅক্সাইড গেছ। বিক্ৰিয়াটো সমতুল কৰো। আইৰন দুটা আছে, 2 দিয়া। সালফাৰ দুটা, সালফার দুটা, অক্সিজেন 4 2 গুণ 8, অক্সিজেন 3 5 আৰু 3 8। সমীকৰণটো সমতুল হৈ গ'ল। এইটো এটা বিযোজন বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো সংঘটিত হ'বলৈ কিহৰ প্ৰয়োজন হৈছে? তাপৰ প্ৰয়োজন হৈছে। লিখি দিয়া, সিলভাৰ ক্লোৰাইড AgCl সলিড কি কৰিবা? পোহৰ প্ৰয়োগ কৰিবা, উৎপন্ন হ'ব সিলভাৰ সলিড আৰু ক্লোৰিন গেছ। বিক্ৰিয়াটো সমতুল কৰা, 2 2। তো এইটো এটা বিযোজন বিক্ৰিয়া আৰু এই বিক্ৰিয়াটো সংঘটিত হ'বলৈ পোহৰৰ প্ৰয়োজন হৈছে।
সি নম্বৰত লিখা বিদ্যুৎ শক্তিৰে সংগঠিত এটা বিযোজন বিক্রিয়া পানীৰ বিদ্যুৎ বিশ্লেষণ ঘটাই আমি বিযোজন বিক্রিয়া সংগঠিত কৰিব পাৰো বিদ্যুৎ শক্তি উৎপন্ন হ'ব হাইড্রোজেন গ্যাস আৰু অক্সিজেন গ্যাস সমতুল কৰি দিয়া তো আমি বিযোজন বিক্রিয়া লিখিলো তাপ পোহৰ আৰু বিদ্যুৎ শক্তি প্ৰয়োগ কৰি বুজি পাইছা 13 নম্বৰ অপহৰণ আৰু দ্বিঅপহৰণ বিক্রিয়াৰ মাজত পাৰ্থক্য কি এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা অপহৰণ বিক্রিয়াত কি হয় কোনো এটা মৌলই কোনো এটা যৌগৰ পৰা কম সক্ৰিয় মৌলটোক অপহাৰিত কৰে আৰু দ্বিঅপহৰণ বিক্রিয়াত কি হয় আয়নৰ বিনিময় ঘটে গতিকে আমি পাৰ্থক্যটো বুজি পালো এতিয়া সমীকৰণটো লিখা নম্বৰে অপহৰণ বিক্রিয়া এটা উদাহৰণ লও জিংক সলিড প্লাস কপার সালফেট একোয়া উৎপন্ন হব জিংক সালফেট প্লাস কপার তো এইটো এটা অপহৰণ বিক্রিয়া এবার আমি দ্বিঅপহৰণ বিক্রিয়া এটা উদাহরণ লিখো সোডিয়াম সালফেট Na2SO4 একোয়া প্লাস বেরিয়াম ক্লোরাইড BaCl2 একোয়া উৎপন্ন হব সোডিয়াম ক্লোরাইড NaCl একোয়া প্লাস বেরিয়াম সালফেট BaSO4 সলিড এতে 2 দি দিয়া সোডিয়াম দুটা হৈ গল দুটা ক্লোরিন দুটা বেরিয়াম এটা আৰু সালফেট এটা তো বিক্রিয়াটো সমতুল হৈ গল এটো এটা দ্বিঅপহৰণ বিক্রিয়া এতিয়া চোৱা প্ৰথম বিক্রিয়াটোত জিংকে কপাৰক কি কৰিছে অপহাৰিত কৰি জিংক সালফেট উৎপন্ন কৰিছে আৰু কপাৰ মুক্ত হৈছে সেইকাৰণে ই এটা অপহৰণ বিক্রিয়া 2 নম্বৰ বিক্রিয়াত সোডিয়াম সালফেটৰ সোডিয়ামে বেরিয়াম ক্লোরাইডৰ ক্লোরিনৰ লগত বিক্রিয়া কৰিছে আৰু বেরিয়ামে কি কৰিছে সোডিয়াম সালফেটৰ লগত বিক্রিয়া কৰি সোডিয়াম ক্লোরাইড আৰু বেরিয়াম সালফেট উৎপন্ন কৰিছে গতিকে ইয়াতে আমি দেখা পালো আয়নৰ বিনিময় ঘটিছে এইটো এটা দ্বিঅপহৰণ বিক্রিয়া বুজি পাইছা 14 সিলভার পরিশোধনত সিলভার নাইট্রেট দ্রবর পৰা সিলভার আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্রিয়াটো লিখা সিলভার যেতিয়া আকৰিকৰ পৰা আহৰণ কৰা হয় তেতিয়া তাতে বহু ধৰণৰ অশুদ্ধি থাকে সম্পূৰ্ণ বিশুদ্ধ সিলভার নাথাকে গতিকে তাক আমি কি কৰিব লাগে বিশুদ্ধকৰণ কৰিব লাগে আৰু বিশুদ্ধ কৰোঁতে কি কৰা হয় কপাৰ ধাতুৰ দ্বাৰা অপহৰণ কৰা হয় কিয়নো কপাৰতকৈ সিলভার কম সক্ৰিয় গতিকে বিক্রিয়াটো লিখা সিলভার নাইট্রেট একোয়া প্লাস কপার সলিড উৎপন্ন হব কপার নাইট্রেট প্লাস সিলভার এটো এটা অপহৰণ বিক্রিয়া এই বিক্রিয়াটোত কি হৈছে সিলভার নাইট্রেটক কপাৰৰ লগত বিক্রিয়া ঘটিবলৈ
দিয়া হৈছে কপাৰে কি কৰিব সিলভাৰক অপহাৰিত আৰু আমি সিলভাৰ বিশুদ্ধ অৱস্থাত পাম 3 অদক্ষেপণ বিক্রিয়া মানে কি বুঝা উদাহরণ দি ব্যাখ্যা করা ইংরেজিত কোৱা হয় প্রেসিপিটেশন রিয়েকশন যিবোৰ বিক্রিয়াত অদ্রাব্য পদার্থ উৎপন্ন হয় সেই বিক্রিয়াবিলাকক কি কোৱা হয় অদক্ষেপণ বিক্রিয়া এটা উদাহরণ লোৱা সোডিয়াম সালফেট Na2SO4 একোয়া প্লাস বেরিয়াম ক্লোরাইড BaCl2 একোয়া উৎপন্ন হব সোডিয়াম ক্লোরাইড NaCl একোয়া প্লাস বেরিয়াম সালফেট BaSO4 এটু সলিড এতে দুই দিলেই বিক্রিয়াটো সমতুল হব গতিকে চোৱা এই বিক্রিয়াটোত সোডিয়াম সালফেট দ্রবণীয় বেরিয়াম ক্লোরাইড দ্রবণীয় বেরিয়াম ক্লোরাইড দ্রবণীয় সোডিয়াম ক্লোরাইড দ্রবণীয় কিন্তু বেরিয়াম সালফেট অদ্রবণীয় অর্থাৎ বেরিয়াম সালফেট কি হব অদক্ষিপ্ত হব বিক্রিয়াটোৰ শেষত লাহে লাহে পাত্ৰৰ তলিত বেরিয়াম সালফেট জমা হব গতিকে এইটো এটা অদক্ষেপণ বিক্রিয়া 16 নম্বৰ অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা নাম্বার এ জারণ নাম্বার বি বিজারণ প্রথমতে আমি জারণ ব্যাখ্যা করো যদি কোনো পদার্থ এটাই অক্সিজেন আহরণ করে তেতিয়াহলে সেই পদার্থটো জারিত হয় আৰু যদি কোনো পদাৰ্থৰ পৰা অক্সিজেন আঁতৰি যায় তেতিয়াহলে সেই পদাৰ্থটোৰ বিজাৰণ হয় আকৌ আমি জানো কোনো পদাৰ্থৰ পৰা যদি হাইড্ৰোজেন আঁতৰি যায় তেতিয়াহলে সেই পদাৰ্থটোৰ জাৰণ হয় আৰু যদি কোনো পদাৰ্থত হাইড্ৰোজেন যোগ হয় তেতিয়াহলে তাৰ বিজারণ হয় জারণ বিক্রিয়ার এটা উদাহরণ চোৱা কপার অক্সাইড প্লাস হাইড্রোজেন গ্যাস কি উৎপন্ন হব কপার প্লাস H2O এতে চোৱা কপার অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে গতিকে বিজারণ আৰু হাইড্ৰোজেনৰ লগত অক্সিজেন যোগ হৈছে গতিকে হাইড্ৰোজেনৰ কি হৈছে জারণ হৈছে বুজি পালা নিশ্চয় আৰু এটা উদাহৰণ লোৱা জিংক অক্সাইড প্লাস কার্বন উৎপন্ন হব কি জিংক প্লাস কার্বন মনোক্সাইড এই বিক্রিয়াটো চোৱা জিংক অক্সাইডৰ পৰা অক্সিজেন আঁতৰি গৈছে আঁতৰি গৈ কি উৎপন্ন হৈছে জিংক গতিকে জিংক অক্সাইডৰ কি হৈছে বিজারণ আৰু কার্বনৰ কি হৈছে জারণ কিয়নো কার্বনৰ লগত অক্সিজেন যোগ হৈছে জারণ এনেদৰে আমি অক্সিজেন লাভ আৰু হেৰুৱাৰ সংজ্ঞাৰে জারণ বিজারণ বিক্রিয়া ব্যাখ্যা কৰিব পাৰো বুজিব পাৰিছা 17 এটা উজ্জ্বল মুগা ৰঙৰ মৌল এক্সক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল এক্স আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা যদি আমি কপাৰ বায়ুত দহন কৰো তেতিয়াহলে কপাৰৰ উজ্জ্বল মুগা ৰংটো কলা ৰঙলৈ পৰিণত হয় তেতিয়াহলে মুগা ৰঙৰ এক্স মৌলটো হ'ব কি কপাৰ আৰু অক্সিজেনৰ লগত দহন কৰোতে উৎপন্ন হব কপাৰ অক্সাইড গতিকে উৎপন্ন হোৱা যৌগটো হ'ব কি কপাৰ অক্সাইড বুজিব পাৰিছা 18
লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? সাধাৰণতে ধাতুসমূহ যদি মুকলি পৰিৱেশত ৰখা হয় তেতিয়াহ'লে ধাতুসমূহৰ অক্সিডেশ্যন অৰ্থাৎ জাৰণ ঘটে আৰু ধাতুসমূহ ক্ষয়প্ৰাপ্ত হয়। ধাতুসমূহৰ অক্সাইড উৎপন্ন হৈ এটা সময়ত কি হয়, সম্পূৰ্ণ ধাতুটোৱে অক্সাইডলৈ ৰূপান্তৰিত হয় আৰু ধাতু ক্ষয়প্ৰাপ্ত হয়। এই প্ৰক্ৰিয়াটো ৰোধ কৰিবলৈ আমি কি কৰোঁ, ধাতুসমূহৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ যাতে ধাতুসমূহ অক্সিজেনৰ সংস্পৰ্শত আহিব নোৱাৰে আৰু জাৰণ ঘটিব নোৱাৰে। যদি জাৰণ ঘটিব নোৱাৰে তেতিয়াহ'লে কি হ'ব, ধাতুসমূহ ক্ষয়প্ৰাপ্ত নহ'ব। বুজিব পাৰিছা? 19 নম্বৰ, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তুসমূহ যদি থৈ দিয়া হয় তেতিয়াহ'লে ইয়াৰ জাৰণ ঘটে আৰু কি হয়, খাদ্যবস্তুখিনিৰ স্বাদ বেয়া হয়, খোৱাৰ অনুপযোগী হয়, দুৰ্গন্ধ উৎপন্ন হয়। সেইবাবে যাতে জাৰণ ঘটিব নোৱাৰে তাৰ কাৰণে আমি কি কৰোঁ, খোৱা বস্তুসমূহ আমি কি কৰোঁ, নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰাও বা পেকেটত নাইট্ৰজেন ভৰাই তাত আমি খোৱা বস্তুখিনি সংৰক্ষণ কৰোঁ। বুজিব পাৰিছা? সেইবাবে নাইট্ৰজেনক প্ৰতিজাৰক পদাৰ্থ বুলি কোৱা হয়। বুজিব পাৰিছা? 20, এটা উদাহৰণেৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ভৱন আৰু দুৰ্গন্ধিতা। যদি আমি লুৰ বস্তু মুকলি পৰিৱেশত বহুদিনলৈ থৈ দিওঁ তেতিয়াহ'লে লুত কিহে ধৰে, মামৰে ধৰে। মামৰ হ'ল ফেৰছফেৰিক অক্সাইড Fe3O4। লুৰ কি হয়, বাহিৰৰ পৰিৱেশৰ পৰা অক্সিজেন নাইবা জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি কি হয়, ফেৰছফেৰিক অক্সাইড উৎপন্ন হয় আৰু লাহে লাহে লুটো ক্ষয়প্ৰাপ্ত হয়। এই প্ৰক্ৰিয়াটোক ক্ষয়ভৱন বুলি কোৱা হয়। ক্ষয়ভৱন ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ, লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিব পাৰোঁ, গ্ৰিজিং কৰিব পাৰোঁ, তেল সানি থ'ব পাৰোঁ, নাইবা লুৰ সংকৰ ধাতু প্ৰস্তুত কৰি আমি কি কৰিব পাৰোঁ, জাৰণ মন্থৰ কৰিব পাৰোঁ আৰু তেতিয়া সেই বস্তুবোৰ ক্ষয়প্ৰাপ্ত নহ'ব। বুজিব পাৰিছা? দুৰ্গন্ধিতা। আমি যদি তেল বা চৰ্বি জাতীয় বস্তু বহুদিন থৈ দিওঁ, তেনেকুৱা মাখন যদি আমি বাহিৰৰ পৰিৱেশত কেইবাদিন থৈ দিওঁ তেতিয়াহ'লে মাখন্দৰ যিটো সুগন্ধি সেইটো লাহে লাহে হ্ৰাস পাব আৰু দুৰ্গন্ধ উৎপন্ন হ'ব আৰু মাখন খোৱাৰ অনুপযোগী হ'ব, স্বাদ নষ্ট হ'ব। গতিকে মাখনৰ কি হ'ল, বাহিৰৰ পৰিৱেশত থৈ দিয়াৰ ফলত জাৰণ ঘটি অন্য পদাৰ্থ উৎপন্ন হ'ল আৰু ই খোৱাৰ অনুপযোগী হৈ পৰিল। মাখন বাহিৰৰ পৰিৱেশত থৈ দিলে কি হয়, ইয়াৰ জাৰণ ঘটে আৰু খোৱাৰ অনুপযোগী হৈ পৰে। বুজিব পাৰিছা? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 10ম শ্ৰেণীৰ প্ৰথম অধ্যায়ৰ অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। যদি তোমালোকৰ ক্লাছটো ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।